এটি গীত কিন্তু গানৰ প্ৰতিটো শব্দতে লুকাই আছে বানত সৰ্বস্ব হেৰুৱাৰ যন্ত্ৰণা। কণ্ঠ শুনি আপোনাৰো ওলাব চকু পানী। দুখৰ মাজতো যেন সুখ বিচাৰি হাহাকাৰ এই শেহতীৰ। বলিয়া বাণী শেষ কৰি যোৱা ছবিখন দেখি আজি মাথো উচুপিছে। জলপ্ৰলয়ত সৰ্বশ্ৰান্ত উজনি অসম। এই বান সহজ নহয়। অবিশ্বাস্য অকল্পনীয় জলপ্ৰলয়ত বিধ্বস্ত অসমীয়াই আজি হাহাকাৰ কৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। বলিয়া বানে উটুৱাই নিছে একোখন গাঁও। প্ৰকৃতিৰ ৰুদ্ৰৰূপে উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, নাজিৰা, সোণাৰী, চৰাইদেউ, যোৰহাট জিলাত বহুতৰে জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা। অনাহাৰে অনিদ্ৰাই মথাউৰিতে জীৱন কটাইছে বহু বানাক্ৰান্তই। চকুৰ পচাৰতে বোকাপলসত পোত গৈছে বহুতৰে হেঁপাহৰ ঘৰখন। এই অবৰ্ণনীয় দুখৰ মাজত জুবিনদাৰ গীতৰ এটি কলি আওৰাই হিয়া হাত পেলাব চেষ্টা কৰিছে এটি কণমানিয়ে। জুবিনদাৰ গীতৰ মাজেৰেই যেন বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে নিজৰ আপোন গাঁওখনিক। প্ৰকৃতিৰ এই তাণ্ডৱ যেন স্বীকাৰ কৰিছে এই কণমানিটিয়েও। তথাপি হাৰি যোৱা নাই, নিজৰ কণ্ঠৰ মাজেৰেই সুখ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে শিশুটিয়ে। বলিয়া বাণী শেষ কৰি যোৱা ছবিখন দেখি গানৰ মাজেৰেই মাথো উচুপিছে শিশুটিয়ে। কাৰণ এই ভয়ংকৰ বানৰ পূৰ্বে নদন বদন অৱস্থাত আছিল এই গাঁওসমূহ। গোহালিত গৰু, পুখুৰীৰ মাছ, বাৰীৰ তামোল পানেৰে ভৰি আছিল সকলো। বানে উটুৱাই নিয়া আৱৰ্জনাৰ মাজতে ৰৈ গৈছে হাজাৰ হাজাৰ মৃত পশুধন। প্ৰকৃতিৰ সন্মুখত আমিবোৰ আজি সঁচাকৈয়ে অসহায়। ইমানতে শান্ত হওক প্ৰকৃতি। এই ভয়ংকৰ ৰূপ আৰু কেতিয়াও নহওক, তাৰেই কামনা কৰিছো নেদেখাজনৰ ওচৰত। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।